কথা হ'ল নাৰী এগৰাকী যেতিয়া কৰিছে মোৰ নাই নেকি, মোৰতো আছে। বৰঞ্চ কোনোবাই ক'ব তেওঁতকৈ মোৰ ধুনীয়া আছে। এই ধুনীয়াটো দেখুৱাবলৈ গৈ মানে এটা পৰ্যায়ত গৈ নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ যায়। যেতিয়া আপুনি দেখুৱালে হেনো তাৰ ভেলুটো বাঢ়ে বুলি বহুতে কয়। সেইটো কি বস্তু নেকি? বস্তু এটাৰ আপুনি এডভাৰটাইজিং কৰে, কিন্তু এগৰাকী নাৰীৰ যিটো শৰীৰ সেইটোতো বস্তু নহয়। আজিকালি ৰিলছৰ নামতে এইটো ওৱান কাইণ্ড অফ পৰ্ণগ্ৰাফিয়ে চলি আছে। নাৰীৰ আকৰ্ষণৰ মানে এটা বিষয়। আমি সেইকাৰণে নাৰীক চাওক, যেতিয়া আমি শংকৰ গুৰুজনাই লিখিছে বা আমিও জানো অমৃত মন্থনৰ সময়ত মোহিনী ৰূপ যেতিয়া ধাৰণ কৰিছিলে তেতিয়া অসুৰবিলাক পগলা হৈ গৈছিলে। বা হৰমোহনত শংকৰ গুৰুজনাই কি ধৰণে লিখিছে যে বিষ্ণুৱে যেতিয়া মোহিনী ৰূপ লৈছে স্বয়ং ভগৱান শিৱৰ বিচলিত হৈ গৈছে মন। গতিকে নাৰীৰ সেই শক্তিটো আছেই, আৰু সেইটো প্ৰকৃতিৰ শক্তি, প্ৰাকৃতিক শক্তি, যে ফুল ভোমোৰাৰ পৰা আৰম্ভ কৰি আপোনাৰ পখিলালৈকে যিটো শক্তি আছে আমাৰ দেখি ভাল লাগে। গতিকে নাৰীৰ সেইটো প্ৰকৃতিয়ে দিয়া শক্তি। এতিয়া কথাটো হ'ল আমি সেইটো ক'ত দেখুৱাম, আমি সেয়া কেনেকৈ দেখুৱাম আৰু কাৰ আগত দেখুৱাম। এতিয়া যি ধৰণে সামাজিক মাধ্যম হোৱাৰ লগে লগে মোৰ এনেকুৱা লাগিছে আহি থকা দিনত যে আমাৰ নিজস্ব ব্যক্তিগত বোলা বস্তু একো নাথাকিব যেন লাগিছে। আৰু আপুনি এই যে কয় মানে যেতিয়া আপুনি দেখুৱালে হেনো তাৰ ভেলুটো বাঢ়ে বুলি বহুতে কয়, যে এডভাৰটাইজ ইনক্ৰিজেছ দ্য ভেলু। সেইটো কি বস্তু নেকি? বস্তু এটাৰ আপুনি এডভাৰটাইজিং কৰে, প্ৰডাক্ট এটা আপুনি মাৰ্কেটিঙৰ কাৰণে বিক্ৰী কৰে, কিন্তু এগৰাকী নাৰীৰ যিটো শৰীৰ সেইটোতো বস্তু নহয়। কোনোবা বেলেগ চিন্তা, বেলেগ দৰ্শনত বস্তু বুলি গ্ৰহণ কৰিব পাৰে, পণ্য সামগ্ৰী বুলি ক'ব পাৰে, অন্য পন্থ মজবৰ মানুহবিলাকে কয়। কিন্তু আমি কামাখ্যাৰ ভূমিৰ পৰা শংকৰ গুৰুজনাৰ নিদৰ্শনৰ পৰা কথা কৈ যেতিয়া আমাৰ নাৰীসকলো ক'ৰবাত সেই কথাবোৰ ভুল হৈছে। আচলতে তেওঁলোকে নিজে চিন্তা কৰাটো উচিত, কাৰণ তেওঁলোকৰ সেই সৌন্দৰ্যটো তেওঁলোকে যদি বজাৰত বিক্ৰী কৰিব খুজিছে, এইটো ওৱান কাইণ্ড অফ বিক্ৰী কৰিছে নহয় তেওঁলোকে। যে আৰু বাকীনো কি থাকিলে, যি ধৰণৰ ৰিলছৰ নামত বা যি ধৰণৰ মানে মুকলি, আগতে আমি নীলা চিনেমাবোৰ যিবোৰ কয় পৰ্ণগ্ৰাফিবোৰ আগতে ৰেষ্ট্ৰিকশ্যন আছিলে, আজিকালি ৰিলছৰ নামতে এইটো ওৱান কাইণ্ড অফ পৰ্ণগ্ৰাফিয়ে চলি আছে। গতিকে মহিলাসকলে, নাৰীসকলে, বিশেষকৈ সংস্কাৰিত ভাৰতবৰ্ষ, তেওঁলোকে জনা বুজাটো উচিত। তেওঁলোকৰ সৌন্দৰ্যটো আনে কওক তুমি ধুনীয়া বুলি। মই নিজকে যদি সকলোখিনি সমস্তখিনি খুলি নাঙঠ কৰি দিওঁ, তেতিয়াহ'লে এই সৌন্দৰ্যটো ক'ৰবাত কলগ্ৰহ হ'ব। আৰু এই কলগ্ৰহটো আজি আমি যিখিনি কৈছোঁ যে অন্য বিভিন্ন ফেক্টৰ থকাৰ পিছতো সামাজিক মাধ্যমেও কিন্তু আমাৰ ছোৱালী বোৱাৰীৰ সতীত্ব হনন হোৱাৰ লগতে ছোৱালী বোৱাৰী বিভিন্ন ধৰণে মৃত্যুৰ মুখলৈ আত্মজা যাবলৈ কিন্তু এটা ৰাস্তা মুকলি কৰি দিছে। এই কথাটো কিন্তু আমি ক'ব লাগিব। বোৱাৰী পলাই যোৱাৰ কেইবাটাও ঘটনা আছে। আমি বিভিন্ন সময়ত কৈছোঁ চাওক, লাভ জেহাৰ এটা প্ৰক্ৰিয়া আছে, কোনোবাই মানক বা নামানক। আৰু ছ'চিয়েল মিডিয়াটো এনেকুৱা হৈছে যে এটা সময়ত আমাৰ কোনো মানে ৰেষ্ট্ৰিকশ্যন নাছিলে, মানে বহুত ৰেষ্ট্ৰিকশ্যন আছিলে। আজি ছ'চিয়েল মিডিয়া হোৱাৰ লগে লগে ৰেষ্ট্ৰিকশ্যনবোৰ নোহোৱা হৈ গ'ল। এতিয়া কথাটো এনেকুৱা যে আমাক তেতিয়া বহুতে ক'লে যে ছেক্সৰ ফ্ৰী এডুকেশ্যন দিব লাগে, এইবোৰ কথা আহিলে যে গোটেই কথাও মুকলি কৰি দিব লাগে, ৱেষ্টাৰ্ণ কথা বতৰাবোৰ আহিলে ইয়াত আমি ৰক্ষণশীল কিয়। কিন্তু যিমানে আমি কথাবোৰ মুকলি কৰি দিলোঁ, সিমানে আমি যেন সকলো মুকলি কৰি পেলালোঁ। আৰু সকলো মুকলি কৰিবলৈ গৈ ক'ৰবাত এই নিউডিটি যিটো ক'লোঁ নহয়, আনক দেখি ময়োতো আছে তাৰমানে। এতিয়া কথা হ'ল নাৰী এগৰাকী যেতিয়া কৰিছে মোৰ নাই নেকি, মোৰতো আছে। বৰঞ্চ কোনোবাই ক'ব তেওঁতকৈ মোৰ ধুনীয়া আছে। এই ধুনীয়াটো দেখুৱাবলৈ গৈ যে ক'ৰবাত বেয়া হ'ল গোটেই কথাটো। সেইকাৰণে তেওঁলোকে মানে এটা পৰ্যায়ত গৈ নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ যায়। সেইকাৰণে বিভিন্নজনৰ কথাত, চলাহী কথাত তেওঁলোক পৰি তেওঁলোকে সপোন দেখুৱায়। সপোন দেখি পেলাই তেওঁলোকে ভাবে, কাৰণ সপোনটো চবৰে আছে চাওক, সেইটো আপুনি দুখ কাকো দিব নোৱাৰে। সপোন দেখিব, কিন্তু সপোনটো আমি কিমানত দেখিম। কিছুমানে কয় চন্দ হৈ বাওনালে বোলে হাত মেলিব নাপায়, কিন্তু স্মল ড্ৰিম ইজ এ ক্ৰাইম আকৌ। কিন্তু গতিকে আপুনি সপোনটো ডাঙৰকেই দেখিব লাগিব। কথাটো হ'ল আমি সপোনটো যিটো পৰিসীমা, লক্ষ্মণ ৰেখা বুলি আমাক কৈছে নহয় মহাভাৰত, ৰামায়ণত, যে ৰামায়ণৰ লক্ষ্মণ ৰেখা সাধু কথাটো নহয়। ই আমাক দিছে যে আমি নিজকে কিমান মৰ্যাদাৰ ভিতৰত ৰাখিম। যদি মই মৰ্যাদাৰ ভিতৰত ৰাখিব পৰা নাই, যদি মই নিজকে নিজে সেইখিনি অনুভৱ কৰিব পৰা নাই, তেতিয়াহ'লে সীতাক যেনেকৈ ৰাৱণে হৰণ কৰি লৈ গৈছিলে, আমাৰ ছোৱালী বোৱাৰীবোৰকো তেনেকৈ ৰাৱণে ছদ্মবেশী, ৰাৱণ আকৌ ৰাৱণৰ স্বৰূপত অহা নাছিল। ৰাৱণৰ স্বৰূপত অহা হ'লে সীতা কেতিয়াও তেনেকৈ লক্ষ্মণ ৰেখা পাৰ হৈ নগ'লহেঁতেন। কিন্তু যিবোৰ হৈছে ছদ্মবেশী, বহুতে পিছতে গম পায় তেওঁ বিয়া পতা, তেওঁ আমুকটো, তেওঁ তামুকটো, তেওঁৰ এইটোহে, তেওঁ সেইটো পিছত গম পায়। তাৰমানে ছদ্মবেশীয়ে সদায় এই ধৰণৰ কামবোৰ কৰে। গতিকে আমাৰ ছোৱালী বোৱাৰীসকলে আমি যাক দেৱী বুলি সেৱা কৰোঁ, পূজা কৰোঁ, কেৱল ভাৰতবৰ্ষতেই, আৰু ভাৰতবৰ্ষৰ চিন্তাত কেৱল অসমতে আছে সৃষ্টি পূজা কৰা, যোনি পূজা কৰাৰ প্ৰসংগটো কামাখ্যাৰ ভূমিত। তেওঁলোকে এই মহত্বটো, এই গৌৰৱটো অনুভৱ কৰাটো উচিত। নহ'লে কিন্তু এইটো হৈ থাকিব আৰু আমি ৰক্ষা কৰিব নোৱাৰিম। যিমানেই যি ফেমিনিজিমৰ কথা নকওঁ, যিমানে আমি আন্তঃৰাষ্ট্ৰীয় ওমেন ডে নাপাতোঁ, যিয়ে নকৰোঁ, কিন্তু তেওঁলোকে নিজে যদি উপলব্ধি নকৰে, তেওঁলোকে
তেওঁলোকৰ যিটো সৌন্দৰ্যটোতো আপোনাৰ আৱৰণৰ ভিতৰত থকাটো উচিত। সেইটো বেলেগে অনুভৱ কৰক। নিজে দেখুৱাই দিয়াটো সৌন্দৰ্য বুলি নকয়, নিজে দেখুৱাই দিয়াটো পাগলামি, অভদ্ৰামি বা উন্মাদনা বুলি কয়। তেওঁলোক উন্মাদ হৈছে কাৰণে ক'ৰবাত হেৰাইছে। কৰিব পাৰে, চাওক আমাৰ গোটেই বিষয়বোৰ আছে, তুমি মুকলিকৈ দিছা। আমাৰ ভাৰতীয় সংবিধানখন বা ভাৰতৰ যিটো দৰ্শন, সনাতন দৰ্শনটো ইমান মুকলি আৰু ইমান শুদ্ধ, তুমি যি মন যায় তাকে কৰিব পাৰা, এনেকৈ দিছে। কিন্তু এতিয়া কথা হ'ল যে ক'লোঁ যিটো লক্ষ্মণ ৰেখা, মোৰ যি মন যায় মোক কিমানলৈকে মোৰ মন যাব, মোৰ মন যোৱাটো কোনে নিৰ্ধাৰণ কৰিব? মোৰ মন যোৱাটো মই নিৰ্ধাৰণ কৰিব লাগিব নহয়, যে তাত মোৰ কথা আছে, মোৰ ঘৰৰ কথা আছে, মোৰ পৰিয়ালৰ কথা আছে বা মোৰ সমাজৰ কথা আছে। গতিকে এই গোটেই কথাটোত তেওঁলোকৰ বহুত ধৰণৰ ক্ৰিয়েটিভিটি থাকে আৰু নিউডিটিয়ে সদায় ক্ৰিয়েটিভিটি নষ্ট কৰে। এই কথাবোৰ আধ্যাত্মিক, আৰু এটা কথা ক'লেও বেয়া, মানে ক'ব লাগিব যদিও কোনোবাই বেয়া পায়, আমাৰ শিক্ষা ব্যৱস্থাটো কিন্তু ক'ৰবাত সেই কেৰুণটো আছে। আজি আপুনি যদি অসমৰ, আজি এতিয়া বুলি নহয়, আমাৰ এডুকেশ্যন ছিষ্টেমটো মেক্সিমাম খ্ৰীষ্টিয়ান মিছনেৰীৰ দ্বাৰা পৰিচালিত, অলমষ্ট 90%। আজি বিগত 150 বছৰৰ পৰা যদি আপুনি চায়, আজিৰ যিটো ট্ৰেণ্ড হৈছে, আজি যিখিনি মানুহে ৰিলছ বনাই, বেছিভাগ ৰিলছ বনাই তেওঁলোকে নগ্নতাক যিসকলে আধুনিক হোৱা বুলি ভাবিছে, তেওঁলোকৰ বেছিভাগেই কিন্তু ক'ৰবাত নহয় ক'ৰবাত ডাইৰেক্টলি ইনডাইৰেক্টলি খ্ৰীষ্টিয়ান মিছনেৰী ফিলচফিৰ দ্বাৰা পৰিচালিত, তেওঁলোক সেই শিক্ষা অনুষ্ঠানৰ দ্বাৰা পৰিচালিত। গতিকে আমি প্ৰথমে কৈছিলোঁ যে আমাৰ ছোৱালীয়ে সদায় এই গুৰুৱাৰ তলত কাপোৰ পিন্ধিব লাগে, কিন্তু খ্ৰীষ্টিয়ান মিছনেৰী স্কুলতে আঁঠুৰ ওপৰত স্কাৰ্ট আহি গ'ল, শ্বৰ্ট স্কাৰ্ট আহি গ'ল। তেতিয়াৰ পৰাই ক'ৰবাত আমাক যেন এক্সপ'জ কৰাটোৱে আমাৰ মডাৰ্ণ চিন্তাৰ ভিতৰত সোমাই গ'ল, আৰু তেতিয়াৰ পৰাই গোটেই ব্যৱস্থাটোৱে আজি ইণ্ডিয়ান ফিলচফি, ইণ্ডিয়ান চিন্তা সেই কথাবোৰত নাই, খ্ৰীষ্টিয়ান মিছনেৰী স্কুলবোৰত সেইটো নাই। নহ'লে আমাৰ কাৰণে দেউতা এজনেই, আমি আকৌ তেওঁক ছাৰ বুলি মাতিম, মহাশয় বুলি মাতিম, গুৰু বুলি ক'ম, তেওঁক ফাদাৰ বুলিতো নকওঁ। ফাদাৰ বুলি কোৱাৰ লগে লগে মোৰ ভিতৰলৈ কি আহিব? এনিৱান কেন বি ফাদাৰ। যেতিয়া এজন মানুহৰ মগজুত আহিব যে এনিৱান কেন বি ফাদাৰ, এইটোৱে হৈছে যে এনিৱান কেন বি এনিৱানছ ফাদাৰ। এই পৰিৱেশটো, এই কথাটোৱে যে ইমান লিবাৰেল হ'বলৈ গৈ আমি যে মূল কথাটোৰ পৰা ওলাই গুচি গ'লোঁ, এই কথাটো কিন্তু অনুভৱ নকৰিলে আমি ইয়াৰ সমাধান বিচাৰিব নোৱাৰোঁ।